আসলে অতি দুৰ্ভাগ্যজনক বিষয় আমি টাইসমূহকে ধৰি 6 জনগোষ্ঠী আৰু জনজাতিকৰণ আমি বিচাৰি আহিছোঁ। সংবিধানৰ সন্মান জনাই আমি বিভিন্ন সময়ত আন্দোলনে হওক বা গণতান্ত্ৰিক প্ৰক্ৰিয়া কিন্তু সাংবিধানিক অধিকাৰ আমি জনজাতিকৰণ বিচাৰি আহিছোঁ। কিন্তু আজি দুৰ্ভাগ্যজনক বিষয়ে বড়োলেণ্ডৰ যি পৰিস্থিতিৰ সৃষ্টি হ'ল তাৰ বাবে আমি সদৌ টাইম ছাত্ৰ সন্থাই ধিক্কাৰ দিছোঁ। কিন্তু এনেকুৱা এটা বস্তু নহয়, জনজাতিটো অকল তেওঁলোকৰ প্ৰাপ্য অধিকাৰ নহয়, আমাৰ প্ৰাপ্য অধিকাৰ। আমাৰ 600 বছৰ ৰাজত্ব কৰিছিল স্বৰ্গদেউসকলে, এটা অসমীয়া বৰ অসম গঢ়িছিল। কিন্তু তেওঁলোকে কি কৰিছিলে? আমি তেওঁলোকৰ জনগোষ্ঠী নহয় বুলি আমি কোৱা নাই, কিন্তু তেওঁলোকে যিটো চিটুৱেশ্যন সৃষ্টি কৰিছে বা অসম আৰু অসমীয়াৰ যিটো ভাঙোনমুখী প্ৰক্ৰিয়া সৃষ্টি কৰিছে তাৰ বাবে আমি সদৌ টাইম ছাত্ৰ সন্থাই ধিক্কাৰ দিছোঁ। অনাগত দিনত কিন্তু আমি টাইম জনগোষ্ঠীয়ে কিন্তু আমি হাত সাবৰি বহি নাথাকোঁ। গতিকে আমি সেইটো আজি সকীয়াই দিব বিচাৰিছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ আমি টাইম ছাত্ৰ সন্থাকে ধৰি 6 জনগোষ্ঠীৰ যিসকল ব্যক্তি প্ৰত্যেকজনে আমি প্ৰত্যেকটো জাতিয়ে কিন্তু গণতান্ত্ৰিক প্ৰক্ৰিয়া সংবিধান সন্মান জনাই আমি আৰম্ভ কৰিছিল আন্দোলন। কিন্তু তাৰ প্ৰক্ৰিয়াত আজিৰ বিলখন উঠাৰ এটা প্ৰক্ৰিয়া চলিছিল। তাৰ মাজতেই কিন্তু বড়োলেণ্ডৰ যি অপ্ৰীতিকৰ সৃষ্টি কৰিছে, যি নেপাল সদৃশ সৃষ্টি কৰিছে তাৰ বাবে আমি ধিক্কাৰ দিছোঁ। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাম যে আপুনি আগতে কৈছিল যে জুবিন গাৰ্গৰ সময়ত আপুনি কৈছিল নেপাল সদৃশ কিন্তু হ'বলৈ নিদিওঁ, কিন্তু আজি কিন্তু নেপাল সদৃশ কৰিলে কিন্তু বড়োলেণ্ডৰ এই বড়োসকলক কিন্তু অনতিপলমে এৰেষ্ট কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। অন্যথা কিন্তু টাইম জাতিয়ে কিন্তু হাত সাবটি বহি নাথাকে। আমি দেখিবলৈ পালোঁ BTCৰ সচিবালয়ত প্ৰতিবাদৰ নামত আচলতে যি ধৰণে এটা তাণ্ডৱ লীলা চলালে এইটো কোনো কাৰণতে গ্ৰহণযোগ্য হ'ব নোৱাৰে। আৰু আমি এটা কথা স্পষ্ট ভাষাৰে কৈছোঁ যে অসমক কেতিয়াও নেপাল সদৃশ পৰিস্থিতিৰ আমি কেতিয়াও কামনা নকৰোঁ। আৰু এটা কথা আমি কৈছোঁ যে আমি জনজাতিকৰণ বিচাৰিছোঁ সাংবিধানিকভাৱে। আমি সংবিধানৰ গণ্ডিৰ ভিতৰত আমি জনজাতিকৰণ বিচাৰিছোঁ। আৰু তেওঁলোকে অসাংবিধানিক আচৰণে আচলতে এই আমাৰ প্ৰতিবাদটো বিৰুদ্ধাচৰণ কৰিবলৈ আচলতে তেওঁলোকে যিবোৰ লংকাকাণ্ড কৰিছে এইটো কোনো কাৰণতে গ্ৰহণযোগ্য হ'ব নোৱাৰে। আৰু তেওঁলোকক আমি এটা কথা আমি সোঁৱৰাই দিব বিচাৰিছোঁ, আচলতে প্ৰকৃত জনজাতীয় লোকৰ আচলতে আচৰণ তেনেকুৱাই নেকি? আমি তেওঁলোকক যিসকল লোকে আচলতে এই কাণ্ড সংঘটিত কৰিছে তেওঁলোকক আমি প্ৰশ্ন কৰিছোঁ। আৰু আমি তেওঁলোকক এটা কথা সোঁৱৰাই দিব বিচাৰিছোঁ, এইখন অসম হয় আৰু এইখন অসম হোৱাৰ মূলতে কিন্তু আমাৰ পূৰ্বপুৰুষ স্বৰ্গদেউসকলৰ কিন্তু অৱদানক নুই কৰিব কোনো নোৱাৰে। গতিকে স্বৰ্গদেউসকলৰ কেঁচা তেজৰ বিনিময়ত আজি এই অসমখনৰ ভূমি আচলতে মাটিয়ে সুৰক্ষিত হৈ অসম গঢ়লৈ উঠিছে। গতিকে এইখন অসমত আমাৰ ত্যাগ আছে, আমি জনজাতিকৰণ বিচৰা আমাৰ ৰাইট আছে। গতিকে আমাৰ জনজাতিকৰণ বিচৰা ৰাইট আমি সংবিধানৰ গণ্ডিৰ ভিতৰত থাকি আমি বিচাৰিছোঁ। গতিকে তেওঁলোকে আমাৰ অধিকাৰ প্ৰাপ্যৰ মাজত যদি তেওঁলোকে হেঙাৰ হৈ আমাক যদি প্ৰত্যাহ্বান জনায়, তেনেকুৱা প্ৰত্যাহ্বান হাজাৰটা প্ৰত্যাহ্বান আমি গ্ৰহণ কৰিবৰ কাৰণে আমি সাজু আছোঁ। সেই কথাটো তেওঁলোকক ইয়াৰ পৰা আমি সকিয়নি প্ৰদান কৰিছোঁ। আৰু তাৰ সমান্তৰালকৈ হঠতে যদি আমি দেখিবলৈ পাওঁ সৰু সুৰা কথা বতৰাত পুলিচ প্ৰশাসনে আচলতে আমাৰ মানুহবোৰ যি ধৰণে চুচৰাই নি আচলতে জেল পৰ্যন্ত নিয়ায়, আজি তেওঁলোকে আগতীয়াকৈ ইমান ডাঙৰ এটা ৰেলী কৰি এনেকুৱা ধৰণৰ এটা যিটো সচিবালয় পৰ্যন্ত ভাঙি দিয়া কাণ্ড সংঘটিত কৰিব পাৰিলে, তাত আচলতে পুলিচ প্ৰশাসনে নীৰৱ দৰ্শক হৈ কিয় আছিলে সেইটো কথাটো আমি তেওঁলোকক প্ৰশ্ন কৰিছোঁ। গতিকে খেনুক দেখি ৰন্ধা বন্ধা আৰু খেনুক দেখি দুৱাৰদাং মৰা ৰীতি নীতিত আচলতে অসম চৰকাৰ বা অসম আৰক্ষী বিভাগ আচলতে তাত তেনেকুৱা ধৰণৰ ৰীতি নীতিত তেওঁলোকে আগবাঢ়িছে নেকি তেওঁলোকে আমি প্ৰশ্ন কৰিছোঁ। গতিকে তেওঁলোকক আমি শেষ হোৱাৰ কাৰণে সকিয়নি প্ৰদান কৰিছোঁ। আচলতে আমাক যাতে তেওঁলোকে আচলতে যাতে জোকাই নলয় তেওঁলোকক আমি শেষ হোৱাৰ কাৰণে সকিয়নি প্ৰদান কৰিছোঁ। অন্যথা ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি দেখিবলৈ পাইছোঁ কোনোবা এজন দুজন মানুহে ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি দেখিছোঁ তেওঁলোকে প্ৰতিক্ৰিয়া যে ইয়াত তেওঁলোকে ট্ৰেইলাৰ দেখাইছে বুলি কৈছে। গতিকে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আৰু অসম জ্বলাম বুলি কৈছে। গতিকে সেই কথাটো আমি তেওঁলোকক সকিয়নি প্ৰদান কৰিছোঁ, এনেধৰণৰ মন্তব্যৰ পৰা যাতে তেওঁলোক বিৰত থাকে। অন্যথা আমাৰ শক্তি আমি দেখাবলৈ হ'লে আমি কিন্তু কথাই নহয়, আমি কামে দেখাম।